নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি এটা নতুন টপিক আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আৰু এই টপিকত আমি কথা পাতিম স্মৃতি শক্তিৰ বিষয়ে আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হৈছে নে যে কিবা এটা কাম কৰিবলৈ গৈ পাহৰি যোৱা কি কাম কৰিবলৈ আহিছিলোঁ বা কেতিয়াবা চাবি বা কিবা এনেকুৱা দৰকাৰী বস্তু এনে ধৰণে থওঁ ভালকৈ থওঁ কিন্তু মনতেই নপৰে যে ক'ত থলোঁ বা কেতিয়াবা কাবাৰ নাম পাহৰি যাওঁ একেবাৰে জোৰ কৰিও এই মুখলৈ আহি থাকে কিন্তু তথাপিতো মনত নপৰে এনেকুৱা প্ৰবলেমছবোৰ যদি হৈছে তেনেহলে এই ভিডিঅটো ডেফিনেটলি আপোনালোকৰ বাবে আৰু লগতে যিখিনি সৰু ল'ৰা ছোৱালী বা কলেজত পঢ়ি থকা ল'ৰা ছোৱালী পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালী তেওঁলোকৰো যদি পঢ়োতে বহুত সময় পঢ়াৰ পিছতো কথাখিনি মনত নাথাকে পাহৰি যোৱাৰ দৰে হয় তেনেহলে এই ভিডিঅটো তোমালোকৰ বাবেও আশা কৰোঁ এই ভিডিঅটোৱে আপোনালোক সকলোকে সহায় কৰিব আৰু যদি ভাবিছে সহায় কৰিব বুলি তেনেহলে শ্বেয়াৰ কৰিব বুলিও আশা ৰাখিলোঁ আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থব বুলিও আশা ৰাখিলোঁ আহক তেনেহলে পলম নকৰি ভিডিঅটো আৰম্ভ কৰোঁ স্মৃতি শক্তি এনেকুৱা এটা বস্তু যিটো আমাৰ গোটেই জীৱন ধৰি আমি ইমপ্ৰুভ কৰি গৈ থাকিব পাৰোঁ এনেকুৱা কোনো সময় নাহে য'ত আমি ক'ব পাৰোঁ যে আমাৰ ফুল্লি স্মৃতি শক্তি আছে পুৰা কথাখিনি মনত থাকে আৰু আমি কমপ্লিটলি আমাৰ ব্ৰেইনটো ফাংচনেল কৰি ৰাখিছোঁ বহু সময়ত আমি দেখোঁ যে আমি আমাৰ বয়সক বদনাম দি পেলাই এই স্মৃতি শক্তি কমি গৈছে বুলি বদনাম দি পেলাই আমি অজুহাত বিচাৰোঁ অৱশ্যে বয়সক অকল বদনাম দিলে নহ'ব কাৰণ স্মৃতি শক্তি এনেকুৱা এটা বস্তু যাক আমি ট্ৰেইন কৰি ৰাখিব পাৰোঁ আৰু অকল সৰু বয়সতে নহয় একদম বৃদ্ধ বয়সলৈকেও আমি আমাৰ স্মৃতি শক্তি ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিব পাৰোঁ এতিয়া প্ৰথমতে কৈ লওঁ যে বয়সৰ ক্ষেত্ৰত কি হয় আমাৰ সাধাৰণতে এনেকুৱা হয় যে আমি বয়সক দুখ দি পেলাই কওঁ যে বয়স হৈছে সেইবাবে কথাবোৰ দেখোন একেবাৰে মনতেই নাথাকে নামটো দেখোন একেবাৰে মনতেই নাথাকে সেইটো নহয় বয়সৰ বাবে খুব বেছি যদি হয় সেইটো হৈছে আপোনাৰ এটেনশ্যন কমি যাব পাৰে তাৰমানে কিবা এটা বস্তুত মনোযোগ দি বেছি দেৰি থাকিব নোৱাৰিব পাৰে দ্বিতীয়তে এইটো প্ৰব্লেম হ'ব পাৰে যে নতুন এটা বস্তু শিকিবলৈ অলপ বেছি সময় লাগিব পাৰে এইকেইটা হয়তো বয়সৰ বাবে হ'ব পাৰে কিন্তু কথা পাহৰাটো হয়তো আমি ব্ৰেইনটো ইউজ নকৰাৰ বাবে ট্ৰেইন নকৰাৰ বাবে আমাৰ প্ৰব্লেমটো হয় তাৰ লগতে কিছুমান এনেকুৱা বেমাৰো আছে যিটো জেনেটিকো হ'ব পাৰে বা বিভিন্ন কাৰণত হ'ব পাৰে যেনেকৈ এলজাইমাৰ ডিজিজ সেই ক্ষেত্ৰত ডেফিনেটলি ট্ৰিটমেণ্টসমূহ বেলেগ হয় কিন্তু জেনেৰেলি আমি আমাৰ ব্ৰেইনটোক কেতিয়াও বুঢ়া হ'বলৈ দিব নালাগে আহক তেনেহ'লে স্মৃতিশক্তি কেনেধৰণে বঢ়াব পাৰে তাৰ বিষয়ে এটা এটাকৈ কথা পাতোঁ প্ৰথমটো যিটো উপায় সেই উপায়টো হৈছে যে আমাৰ ব্ৰেইনত থকা যিবোৰ চেলছ অৰ্থাৎ নিউৰনছ বুলি কোৱা যায় সেই নিউৰনছে ইটোৰ সিটোৰ লগত বহুত ভাল কানেকশ্যনছ থাকিব লাগে সেই কানেকশ্যনছটো যদি কমি যায় বা উইক হৈ যায় আমাৰ কথাবোৰ মনত নথকা হয় আৰু সেই যিটো কানেকশ্যনছ হয় সেই কানেকশ্যনছটো ইমপ্ৰুভ কৰিবলৈ কেইটামান সহজ কাম আমি ৰেগুলাৰলি কৰিব পাৰোঁ আৰু সেইকেইটা ৰেগুলাৰলি কৰি থাকিলে আমাৰ ব্ৰেইনটো ট্ৰেইন হৈ থাকিব সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ বয়সলৈকে এইকেইটা কাম কৰিব পাৰে এতিয়া মই এটা এটাকৈ কম কি কৰিব পাৰোঁ আমি সাধাৰণতে এখন হাতে লিখোঁ যেনেকৈ ধৰি লওক কোনোবা সোঁহতীয়া কোনোবা বাওঁহতীয়া হ'লে সোঁহাতে লিখোঁ এতিয়া আপুনি যদি সোঁহাতে লিখে তেনেহ'লে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে বাওঁ হাতেও লিখিবলৈ বাওঁ হাতেও লিখিলে কি হয় আচলতে সেইটো এটা আপুনি নতুন বস্তু শিকিব বিচাৰিছে নতুন বস্তু এটা প্ৰেক্টিছ কৰিছে আপোনাৰ ব্ৰেইনত প্ৰেছাৰ পৰিছে বাধ্য কৰিছে ব্ৰেইনটো ইউজ হ'বলৈ আৰু তেনেধৰণে ইউজ কৰিলে নতুন বস্তু শিকিবলৈ চেষ্টা কৰি থাকিলে আমাৰ ব্ৰেইনৰ ফাংচন ঠিক হৈ থাকে এতিয়া ইয়াৰ পিছৰটো উপায় যিটো হৈছে সেইটো হৈছে আমি ব্ৰাছ কিহেৰে কোনটো হাতেৰে কৰোঁ সাধাৰণতে ব্ৰাছটো আমি সোঁ হাতেৰে কৰোঁ বা কিছুমানে হয়তো বাওঁ হাতেৰে কৰিব পাৰে যিটো হাতে আপুনি ৰেগুলাৰলি ব্ৰাছ কৰে কেতিয়াবা আনটো হাতেও ব্ৰাছ কৰি চাবলৈ চেষ্টা কৰিব সেইটো পুনৰ এটা নতুন বস্তু আমি শিকিবলৈ চেষ্টা কৰিলোঁ 3 নম্বৰ উপায়টো হৈছে ভাষা শিকিবলৈ চেষ্টা কৰক নতুন ভাষা এটা যদি আমি শিকিবলৈ চেষ্টা কৰোঁ তেনেহ'লে আমাৰ ব্ৰেইনত বহুতখিনি ভাল প্ৰেছাৰ পৰে অৰ্থাৎ আমাৰ ব্ৰেইনটো ইউজ হয় আৰু নতুন বস্তুটো মনত ৰাখিবলৈ চেষ্টা কৰোঁ যেতিয়া নতুন বস্তু এটা আমি মনত ৰাখিবলৈ চেষ্টা কৰোঁ তাক আমি লাহে লাহে প্ৰেক্টিছ হিচাপে কৰি থাকিলে নৰ্মেল কথাখিনিও আমাৰ মনত থাকিবলৈ আৰম্ভ কৰে ব্ৰেইনৰ বাবে কিছুমান বহুত ভাল খেল আছে যেনেকৈ ধৰি লওক সডোকু খেল আছে বা ক্ৰছৱৰ্ড খেল আছে আৰু লগতে চেছ খেল এই গোটেইকেইটা খেলে আমাৰ ব্ৰেইনৰ বাবে বহুত ভাল হয় সৰু ল'ৰা ছোৱালীক শিকাব লাগে প্ৰেক্টিছ কৰাব লাগে আৰু ডাঙৰ মানুহেও কৰিব পাৰে আৰু এনে কৰিলেও আমাৰ ব্ৰেইনটো বহুতখিনি ইউজ হৈ থাকে
তাৰ পিছৰটো উপায় হৈছে আমি আমাৰ ফোন নম্বৰ লগৰীয়া বা ঘৰৰ মা দেউতাৰ ফোন নম্বৰ মনত ৰাখিবলৈ চেষ্টা কৰিব লাগে আগতে চাগে আপোনালোকৰ মনত আছিলে যে যেতিয়া আমাৰ মোবাইল ফোন নাছিলে লেণ্ডলাইন আছিলে সেই সময়ত আমি বেছিভাগ নম্বৰে মুখস্থ থাকে বা মনত থাকে কিন্তু বৰ্তমান আমাৰ মা দেউতাৰ নম্বৰটো সুধিলেও আমাৰ ক'বলৈ দিগদাৰ হয় আৰু কেতিয়াবা হয়তো আমাৰ নিজৰ নম্বৰটো মনত নাথাকিব পাৰে অৰ্থাৎ আমাৰ ডিপেণ্ডেঞ্চি আমাৰ ইলেক্ট্ৰিকেল বস্তুৰ ওপৰত ইমান বেছি হৈ গৈছে টেকন'লজিৰ ওপৰত ইমান বেছি হৈ গৈছে যিমানে টেকন'লজিৰ মেমৰি বাঢ়ি গৈ থাকে সিমানে আমাৰ ব্ৰেইনৰ মেমৰি কমি গৈ থাকে অৰ্থাৎ আপোনাৰ ফোনৰ মেমৰি যদি বাঢ়ি গৈ আছে আৰু বস্তুবোৰ সব ডিপেণ্ডেণ্ট হৈ আছে যেনেকৈ কিবা এটা সৰু অংক কৰিবলৈও আমি কেলকুলেটৰ খোলোঁ ফোন নম্বৰটো মনত ৰাখিবলৈও আমি ফোনতহে লিখি থওঁ সব বস্তুতে আমি ফোন বা টেকন'লজিৰ ওপৰত ডিপেণ্ডেণ্ট হৈ গৈছোঁ আৰু যিমানে আমি ডিপেণ্ডেণ্ট কৰি থাকিম আৰু সিমানে আমাৰ ব্ৰেইনৰ ইউজেছ কমি গৈ থাকিব আৰু সেইবাবে নতুন জেনেৰেশ্যনৰ বাবে আৰু ভয়ানক হৈ পৰিব পিছলৈ কথা মনত ৰাখিবৰ বাবে আপোনালোকে যদি মন কৰে আমাৰ ককা দেউতাহঁতৰ কিবা এটা পঢ়া এনেকুৱা পদ্য বা কবিতা এনেকুৱা ধৰণৰ গান কিছুমান ইমান ভালকৈ মনত থাকে কিন্তু আমাৰ জেনেৰেশ্যনত আমাক যদি সোধে সেই তেনেকুৱা পদ্য বা কবিতা সহজতে সলসলীয়াকৈ আমি ক'ব নোৱাৰোঁ আৰু সেইটো মেইন কাৰণটো হৈছে যে আমি আমাৰ এটেনশ্যনখিনি কাৰণ আমি আমাৰ সময়ত এটেনশ্যনখিনি কমকৈ দিছোঁ বিভিন্ন অদৰকাৰী কথাত আমাৰ এটেনশ্যন গৈ থাকে যিটো কাম কৰোঁ সেই কামটোত আমি যদি এটেনশ্যন আৰু মনোযোগ দিব নোৱাৰোঁ তেনেহ'লে সেই কথাটো আমাৰ পিছলৈ মনত নাথাকে আন এটা সহজ উপায় যিটো মই পঢ়া শুনা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কম মনত ৰাখিবলৈ বহুত সহজ উপায় কাৰণ অকল বস্তুটো সলসলকৈ গাই থাকিলেই মুখস্থ কৰাটো সম্ভৱ নহয় তাৰ এটা ইজি টেকনিক আছে সেইটো হৈছে আমাৰ ভিজুৱেলাইজেশ্যনৰ পৰা অৰ্থাৎ চকুৱে চাই পেলাই সেইবাবে আজিকালি কিছুমান ক্লাছৰুম তেনেধৰণে বনাইছে যিবোৰ ভিজুৱেলাইজেশ্যন দেখুওৱা যায় অৰ্থাৎ বেছিকৈ কিতাপখনৰ পৰা পঢ়ি থকাতকৈ কিছুমান বস্তু যদি আমি চকুৰে চাই পেলাই মনত ৰাখিবলৈ চেষ্টা কৰোঁ তেনেহ'লে আমালৈ সহজ হৈ পৰে আৰু কিবা বস্তু এটা মনত ৰাখিব যদি জোৰ দি বিচাৰে তেনেহ'লে সেই বস্তুটোৰ বিষয়ে আপোনালোকে মনৰ ভিতৰত যদি ভিজুৱেলাইজ কৰি লয় বা ভাবি লয় বস্তুটো কেনেকুৱা দেখিব তেনেহ'লে সেই বস্তুটো মনত ৰাখিবলৈ তেনেই সহজ হৈ পৰে দিনটোত আমাৰ ব্ৰেইনে 20% আমাৰ শৰীৰৰ এনাৰ্জি খাই থাকে আৰু সেই এনাৰ্জিৰ বাবে আমাৰ ব্ৰেইনক প্ৰয়োজন হয় বহুত বেছি ভাল নিউট্ৰিশ্যনৰ বাবে দুটা বস্তুৱে বহুত দৰকাৰী ব্ৰেইনৰ সেইটো হৈছে প্ৰথমটো ওমেগা 3 ফেটি এচিডছ ওমেগা 3 ফেটি এচিডছ এটা এনেকুৱা নিউট্ৰিশ্যন যিটো আমাৰ ব্ৰেইন চেলছ গ্ৰ' কৰিবলৈ মেমৰি ঠিক ৰাখিবলৈ সহায় কৰে আৰু সেই ওমেগা 3 ফেটি এচিডছ আমি কি বস্তুত পাওঁ সেইটো হৈছে আমাৰ মাছত ভৰপূৰ পৰিমাণে ওমেগা 3 ফেটি এচিডছ থাকে সেইবাবে কয় যে মাছ খালে মানুহ চোকা হয় বুলি আৰু দ্বিতীয়টো যিটো হৈছে বাদাম সকলো ধৰণৰ বাদামতে ওমেগা 3 ফেটি এচিডছ পোৱা যায় আৰু তৃতীয়তে বহুত গুটি যেনেকৈ ছানফ্লাৱাৰ চিডছ পামকিন চিডছ এই গুটিসমূহতো বহুত হাই পৰিমাণে ওমেগা 3 ফেটি এচিডছ পোৱা যায় দ্বিতীয়টো নিউট্ৰিশ্যন যিটো দৰকাৰ পৰে সেইটো হৈছে ফ্লেভেনইডছ বুলি এটা নিউট্ৰিশ্যন আমাৰ ব্ৰেইনত অতি প্ৰয়োজনীয় সেই ফ্লেভেনইডছ আমি খাদ্যৰ দ্বাৰা পাব পাৰোঁ আৰু তাৰে ভিতৰত বেষ্ট এক্সাম্পল বা উদাহৰণস্বৰূপে হৈছে আমাৰ কোকো পাউডাৰ অৰ্থাৎ চকলেট যিটো বনে চকলেটত ব্যৱহাৰ কৰা যিটো কোকো ব্যৱহাৰ কৰে সেই কোকোটো আমাৰ বহুত ভৰপূৰ পৰিমাণে ফ্লেভেনইডছ থাকে এতিয়া সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সাধাৰণতে চকলেটছ খাবলৈ সেইকাৰণে কোৱা যায় কিন্তু আৰু এটা দৰকাৰী কথা যে চকলেট যদিও দিয়ে তাত ইমানবোৰ অদৰকাৰী চুগাৰ কোৱান্টিটি অন্যান্য বস্তু থাকে যে সি আমাৰ শৰীৰত অপকাৰো সিমানেই কৰে তাৰ বাবে সৰু ল'ৰা ছোৱালীক সৰুৰে পৰা ডাৰ্ক চকলেট খুৱাবলৈ চেষ্টা কৰিব ডাৰ্ক চকলেটৰ অৰ্থ হৈছে যে তাত কোকো পাউডাৰ বেছিকৈ থাকে কিন্তু চুগাৰ কোৱান্টিটি একেবাৰে কম থাকে 80% 90% বা 70% আৰম্ভ কৰক আৰু তেনেধৰণে কোকোৱে আমাৰ স্মৃতিশক্তি বঢ়াবলৈ ডেফিনেটলি সহায় কৰে বয়সত বা 20 বছৰৰ ওপৰতে একচুৱেলি আমি মেডিটেশ্যন কৰা আৰম্ভ কৰিব লাগে মেডিটেশ্যন এটা বহুত পাৱাৰফুল টেকনিক হয় আমাৰ ব্ৰেইনৰ ফাংচন ঠিক কৰি ৰাখিবৰ বাবে আমাৰ দিনটোত বিভিন্ন ধৰণৰ চিন্তা ধাৰা আহি থাকে মনলৈ সি আমাৰ ব্ৰেইনত বহুতখিনি আপ এণ্ড ডাউন সলনি আনি থাকে আৰু সেইখিনি যাতে ছেটেল হয় বা ধুনীয়াকৈ চিজিল হয় ব্ৰেইনত সেই চিজিলতাৰ বাবে আমাৰ মেডিটেশ্যনৰ প্ৰয়োজন হয় মেডিটেশ্যন বহুত দেৰি কৰিবৰ দৰকাৰ নাই যদি নোৱাৰে সময় নাই কমচে কম 5 মিনিটৰ পৰা 10 মিনিট সময়ো যদি চকু মুদি মেডিটেশ্যন কৰিবলৈ চেষ্টা কৰে আপোনালোকৰ ব্ৰেইনৰ যিবোৰ খেলি মেলি হৈ থাকে যেনেকৈ ধৰি লওক আমাৰ সাগৰৰ ঢৌৰ দৰে কিছুমান ঢৌ আমাৰ ব্ৰেইনত
আমাৰ যিবোৰ থটছ হয় বা চিন্তাধাৰা হয় সেইবোৰে ঢৌৰ দৰে কাম কৰি থাকে সেই ঢৌখিনি যাতে আমি পাতলীয়া কৰিব পাৰোঁ সেটেল কৰিব পাৰোঁ তাৰ বাবে মেডিটেশ্যনে বহুতখিনি আমাক সহায় কৰিব আৰু এটা কথা যে ব্ৰেইনে আমাক কণ্ট্ৰল কৰিব নালাগে আমিহে ব্ৰেইনক কণ্ট্ৰল কৰিব লাগে আমি কি ভাবিম আমি কোনটো ভবাটো উচিত সেই সকলোবোৰ আমি নিজেই কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব লাগে যেনেকৈ ধৰি লওক আমি কিবা এটা কাম কৰি আছোঁ দিনটোত হোৱা কিবা বেয়া কথা এটাই আমাৰ ব্ৰেইনত বহুত বেছি অপকাৰ কৰি আছে আৰু সেইটো বিষয়ে আমি ভাবোঁতে গোটেই দিনটো পাৰ হৈ গৈছে একদম ৱেষ্ট কৰি পেলালোঁ তেনে কৰিলে আমাৰ ব্ৰেইনটোত বহুতখিনি প্ৰেছাৰ পৰে আৰু অপকাৰ শৰীৰতো কৰে তাৰ বাবে মেডিটেশ্যন কৰি আমাৰ ব্ৰেইনটো যদি আমি কণ্ট্ৰল লৈ আনিব পাৰোঁ তেতিয়া কি হয় আমি সহজতে আমাৰ চিন্তাধাৰাবোৰ কণ্ট্ৰল কৰিব পাৰিম অৰ্থাৎ মই এতিয়া কি ভাবিম সেইটো মোক ব্ৰেইনে কণ্ট্ৰল কৰাতকৈ মই কণ্ট্ৰল কৰিম যে কি কথাটো মোৰ ব্ৰেইনলৈ অহাটো উচিত কিবা বেয়া ভাৱ যদি বা দিনত কিবা হোৱা প্ৰব্লেমৰ বাবে যদি ব্ৰেইনত আহি থাকে সেইটো অঁতৰাই মই পজিটিভ যিটো বস্তু সেইখিনি বস্তু যদি চিন্তা কৰিবলৈ লওঁ সেইখিনিয়ে আমাৰ ব্ৰেইনৰ ফাংচনো বহুত সহায় কৰে যদিও শুনিবলৈ এনেকুৱা সাধু কথাৰ দৰে হয় কিন্তু ই চাইণ্টিফিক ৰিজনছ আছে ইয়াৰ পিছফালে আৰু বহুত ডাঙৰ ডাঙৰ চাইণ্টিষ্টে ৰিচাৰ্চ কৰি এইখিনি কথা কোৱা হৈছে সেইখিনিয়ে মই আপোনালোকৰ আগলৈ দাঙি ধৰিছোঁ এতিয়া যাম কেইটামান অভ্যাসলৈ যিকেইটা অভ্যাসে আমাৰ ব্ৰেইন ফাংচন ডেমেজ কৰি থাকে বা কথা পাহৰাবলৈ আৰম্ভ কৰা হয় সেইটো হৈছে প্ৰথমটো যিটো হৈছে চুগাৰ কনজাম্পশ্যন অৰ্থাৎ মিঠা বস্তু আপুনি যিমান বেছিকৈ খাই থাকিব সিমানেই আমাৰ ব্ৰেইনৰ যিখিনি নিউট্ৰিশ্যন পাব লাগে সেই নিউট্ৰিশ্যনখিনি পাবলৈ বাধা পাব অৰ্থাৎ সেইখিনি এবজৰ্ভ কৰিব নোৱাৰিব আৰু সেইবাবে অত্যন্ত বেছি মিঠা খোৱাটো আমাৰ ব্ৰেইনৰ বাবে অপকাৰী চুগাৰ বিশেষকৈ ৰিফাইন চুগাৰটো কাট ডাউন কৰিলে বহুতখিনি আপোনালোকৰ মেমৰি ইম্প্ৰুভমেণ্টত সহায় কৰিব দ্বিতীয়টো ভুল যিটো আমি কৰোঁ সঠিকভাৱে নুশুৱাটোত ভালকৈ যদি ভাল সময় যদি আমি নুশু আৰু টোপনিটো খেলিমেলি বা পাতল হৈ থাকে আৰু ৰাতি ভালকৈ টোপনি নাহে তেনে ক্ষেত্ৰতো আমাৰ ব্ৰেইনৰ ফাংচনত খেলিমেলি কৰিব তাৰ পিছৰটো ইম্পৰ্টেণ্ট কথা হৈছে যে ভিটামিন ডি ডেফিচিয়েঞ্চিও আমাৰ মূৰত বা ব্ৰেইনত কনফিউজনটো বঢ়াই দিব পাৰে সেইবাবে ভিটামিন ডিটো চেক কৰাটো দৰকাৰী যদি আপোনালোকে লক্ষ্য কৰিছে যে আগতকৈ বহুত বেছি কথা পাহৰিবলৈ আৰম্ভ কৰিছে তেনেহ'লে এবাৰ ভিটামিন ডিটো চেক কৰাই ল'ব কাৰণ ভিটামিন ডি ডেফিচিয়েঞ্চিও এনেকুৱা প্ৰব্লেম কৰিব পাৰে আৰু শেষত একদম লাষ্টত যিটো হৈছে মই অলৰেডি অলপ আগত কৈ গ'লোঁ বেয়া অভ্যাসৰ ভিতৰত আমি টেকন'লজিৰ ওপৰত ডিপেণ্ড আমি যিমান কৰি গৈ থাকিম সিমানেই আমাৰ ব্ৰেইন ফাংচন কমি গৈ থাকিব আজিকালি দেখা গৈছে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো একদম সৰুৰ পৰাই পঢ়া শুনা সময়ত বহু ক্ষেত্ৰত টেকন'লজিৰ ওপৰতে ডিপেণ্ড কৰে কথা মনত ৰাখিবলৈ কিবা মনত ৰাখিবলৈ হ'লেও ৰিমাইণ্ডাৰহে ছেট কৰে আৰু এনেকুৱা কথাবোৰ আমি সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো দেখিবলৈ আৰম্ভ কৰিছোঁ সেইখিনিৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰিব আৰু লগতে নিজেও যিমান পাৰে আঁতৰি থাকিবলৈ চেষ্টা কৰিব কিবা এটা ভাল বস্তু দৰকাৰী বস্তু এটা চোৱাটো বেলেগ কথা কিন্তু সকলো বস্তু ৰিমাইণ্ডাৰৰ পৰা আৰম্ভ কৰি কেলকুলেটাৰলৈকে আৰু ফোন নম্বৰ মনত ৰখালৈকে যদি অকল ফোনটোৰ ওপৰত ডিপেণ্ড কৰি থাকে তেনেহ'লে ডেফিনেটলি আপোনালোকৰ ব্ৰেইন ফাংচনখিনি কমি আহিব সেইবাবে তাৰ প্ৰতি সজাগ হ'ব বুলি আশা ৰাখিলোঁ এইকেইটা টিপছে আশা ৰাখিছোঁ যে সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ বয়সলৈকে আপোনালোকক মেমৰি পাৱাৰ ইম্প্ৰুভ কৰিবলৈ সহায় কৰিব বুলি আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিব বুলিও আশা ৰাখিলোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ নমস্কাৰ